নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই ভালে কুশলে আছো আচলতে যোৱা মঙ্গলবাৰে আপোনালোকৰ কাৰণে যিটো ভিডিঅ' মই প্ৰস্তুত কৰিছিলো যে যিকেইটা নিয়ম দিছিলো যে তিনিটা মঙ্গলবাৰ এটা নিয়ম কৰিছিলো যিটো নিয়ম আচলতে জুন মাহত কৰি বহু কেইজনে সুফল পাইছিলে জেঠ মাহৰ যিকেইটা মঙ্গলবাৰ আছিল সেই একেটা নিয়মকে মই আপোনালোকক কৰিব দিছো এই মাহৰ যোৱা মঙ্গলবাৰৰ পৰা 8 তাৰিখৰ পৰা নেক্সট মঙ্গলবাৰ তাৰ পিছত যিটো শাওনৰ প্ৰথম মঙ্গলবাৰটো সেই মঙ্গলবাৰে আপোনালোকক নিয়মটো কৰিব দিছো কিন্তু বহুতে এই নিয়মটো মানে পোৱা দেৰি হ'ল ভিডিঅ'টো পোৱা দেৰি হ'ল কাৰণে বহুতে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি আছে যে তাৰ পিছৰ মঙ্গলবাৰটোৰ পৰা কৰিব পাৰিম নে নোৱাৰিম বা তেতিয়াৰ পৰা মানে আগন্তুক মঙ্গলবাৰৰ পৰা আৰম্ভ কৰিব পাৰিম নে নোৱাৰিম এই কথাটো মই আপোনালোকক কওঁ যে আপোনালোকৰ এই ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাই আপোনালোকে যিকোনো তিনিটা মঙ্গলবাৰ কৰিব লাগে কাৰণ যোৱা মঙ্গলবাৰটো যিসকলে নোৱাৰিলে আগন্তুক যি মঙ্গলবাৰ আহি আছে সেই মঙ্গলবাৰো আপোনালোকে একেটা নিয়মে আপোনালোকে কৰিব পাৰিব কিন্তু এই কথাটো এইটো হ'ব যে শাওন মাহৰ প্ৰথমটো মঙ্গলবাৰ আৰু দ্বিতীয়টো মঙ্গলবাৰ আপোনালোকে দুটা মঙ্গলবাৰ পাব অৰ্থাৎ মই আপোনালোকক কৈছিল যে প্ৰথম মঙ্গলবাৰটো পোৱাটো জৰুৰী আছিল সেইবাবে মই দুটা মঙ্গলবাৰ আগৰ পৰা আপোনালোকক যাতে আপোনাৰ যেতিয়া শেষ হ'ব সমাপ্তিটো প্ৰথম মঙ্গলবাৰটোত কৰিবলৈ আপোনালোকক এটা পৰামৰ্শ দিছিলো এটো আসলে খুবেই জৰুৰী আছিল কিন্তু যেহেতু যিসকলে গম নাপালে যিসকলে ভিডিঅ'টো দেৰিকৈ পালে তেওঁলোকৰ কাৰণেটো এতিয়া নোৱাৰিব কৰিব বুলি ক'লেটো উচিত নহব কথাটো গতিকে আপোনালোকেও কৰিব পাৰিব আপোনালোকে অহা মঙ্গলবাৰৰ পৰা তাৰ পিছৰ দুটা মঙ্গলবাৰ অৰ্থাৎ তিনিটা মঙ্গলবাৰ হ'ব লাগে বহুতে মোক কৈছে যে এটা মঙ্গলবাৰ কৰিলে হ'ব নহব বা আপোনালোকে প্ৰথম দুটা পাৰিব তৃতীয়টো নোৱাৰে এই ক্ষেত্ৰত এটা মই কথা কওঁ যে আপোনালোকে প্ৰথম দুটা নোৱাৰিলেও কিন্তু 3 নম্বৰ মঙ্গলবাৰটো কৰাটো জৰুৰী 3 নম্বৰৰ পৰা আকৌ দুটা কৰাটো জৰুৰী কাৰণ যে শাওন মাহৰ যিটো মঙ্গলবাৰ সেই মঙ্গলবাৰটোত মই হেদিনাও কৈছো যে মহাদেৱ আৰু হনুমানজী দুইজন একেজনে অৰ্থাৎ হনুমানজী হৈছে মহাদেৱৰ একাদশ অৰ্থাৎ 11 নম্বৰ ৰুদ্ৰ অৱতাৰ আপোনালোকে নিশ্চয় জানে গতিকে তেখেতৰ যিটো শাওন মাহৰ এই সুন্দৰ যিটো সময়খিনি এই সময়খিনি হনুমানজীক যেতিয়া আৰাধনা কৰিম তেখেতক যেতিয়া আমি বিচাৰিম কিবা এটা আমি পাবলৈ কিছু অলপ সহজ হয় গতিকে সেই কথাটো মই আপোনালোকক জনাইছিলো বাৰু যে কি নহওক মই আপোনালোকক আৰু এটা উদাহৰণ বৰ বিশেষ দিবলৈ ওলাইছো যে যোৱাকালি আহিছিলে আচলতে গহপুৰৰ এহাল দম্পতি আহিছিলে তেওঁলোকে মানে মই আচলতে গৈছিলো গাড়ীখন ধুৱাবলৈ যাওঁতে এটা ঘটনা হৈছিলে হেতু মই ফেসবুকত লিখিছো এতিয়া আৰু মই ক'বলগীয়া মানে নকওঁ আৰু এইটো কথা তেওঁলোক আহোঁতে মই গাড়ীখন ধুৱাই আহি ঘৰত পাইছো আৰু তেওঁলোকে মোক মানে নামঘৰত সেৱা কৰা এটা উদ্দেশ্য আছিল তেওঁলোকে আহিছিলে সেৱা প্ৰাৰ্থনা কৰিলে আৰু মোক তেওঁলোকে কৈ আছে কথাখিনি তেতিয়া মোৰ মানে মনত পৰি গৈ আছে কাৰণ যিগৰাকী তেখেতৰ মানে যিগৰাকী বাইদেউ মানে ওয়াইফ যিজন আহিছিলে পত্নী তেওঁ মোক কৈছে যে তেখেতৰ ভৰিৰ বুঢ়া আঙুলিটো বেমাৰ হৈছিলে আৰু বেমাৰ ইমানেই হৈছিল যে 2 বছৰ ধৰি তেওঁলোকে বিভিন্ন চিকিৎসা কৰিলে তেওঁলোকে নিজৰ ঠাইত গহপুৰতো কৰিলে গুৱাহাটীলৈকে চিকিৎসা কৰিলে অৱশেষত তেওঁক ডাক্তৰে এটা পৰামৰ্শ দিলে যে ভৰিৰ যিটো বুঢ়া আঙুলিটো কাটি পেলাব লাগিব ঠিক আছে গোটেই বুঢ়া আঙুলিটো কাটি পেলোৱাৰ এটা পৰামৰ্শ দিলে এতিয়া সেইটো এটা বৰ ডাঙৰ কথা হৈ গ'ল আৰু এনেকেও কৈছে যে বুঢ়া আঙুলিটো কাটি পেলালেও যে আপোনাৰ বেমাৰটো সম্পূৰ্ণৰূপে সুস্থ হ'ব কাৰণ ভিতৰটো গেলি গৈছিল আচলতে বেয়া হৈ গৈছিল তেওঁ মোক কোৱাৰ কথা যেতিয়া কথাটো মোক কৈ আছে মোৰ মনত পৰি আহিছে তেওঁ মোক ফোন কৰিছিল এদিন মই আপোনাক তেওঁ কৈছে যে আপুনি মোক ফোন কৰিছিলে নেকি কৈছে হয় মই আপোনাক ফোন কৰিছিল আৰু সেইকাৰণে আহিছো আপোনাৰ ওচৰলৈ যে তেওঁ মোক যেতিয়া সেই ডক্টৰে কথাখিনি তেনেকৈ কৈছিলে তেওঁ মোক ফোন কৰি কৈছিলে গোটেই ঘটনাটো আৰু তেওঁ মোক কৈছিল যে তেওঁলোকে বিচাৰিছে যে আমাৰ গোসাঁই ঘৰত মই এগছি চাকি দিব লাগে মই তেওঁলোকৰ হৈ তেওঁৰ নামটো মই পাহৰিলো তেওঁ সেই মানে আচলতে বিভিন্নজনে ফোন কৰিয়ে থাকে গতিকে মই মানে কেতিয়াবা অকনমান নামটো পাহৰি যাওঁ বা কথাখিনি অলপ পাহৰি যোৱাটো স্বাভাৱিক দিয়কচোন দিনটো বহুত ফোন আহি থাকে গতিকে সকলোকে সমান ধৰণে কথা পাতো কিন্তু কেতিয়াবা অকনমান পাহৰি যোৱাটো মানে একো ডাঙৰ কথা নহয় আৰু আপোনালোকে সেই ক্ষেত্ৰত বেয়া নাপাব তেওঁ তেতিয়া ক'লে যে মোৰ বুঢ়া আঙুলিটো সম্পূৰ্ণৰূপে সুস্থ হ'ল সম্পূৰ্ণ মঙহ আহিল একদম এক্সাক্ট যিটো মানে এটা মানে ধুনীয়া বুঢ়া আঙুলি যিটো মই তেওঁ চাইছো মানে লগতে মই চাইছো যে তেওঁ ইটো দুইটা বুঢ়া আঙুলি একদম একেই হৈ গ'ল মানে সুস্থ এটা আঙুলি কোনো ধৰণৰ এটা স্পট নাই দাগ নোহোৱা এটা আঙুলি হ'ল তেতিয়া তেওঁ মোক কৈছে যে হয় মই আপোনাৰ যেতিয়া ডাক্তৰে যেতিয়া মই হাৰ মানিছিলে নোৱাৰো বুলি কৈছিলে তেতিয়া মই আপোনাক চাকি গছ জ্বলাবলৈ দিছিলো আৰু তাৰ পিছৰ পৰা লাহে লাহে মোৰ বুঢ়া আঙুলিটো ভাল হ'ল কোনো ঔষধ ব্যৱহাৰ তেনেহলে কৰিবলৈ নহল আৰু গতিকে এইখিনি আচলতে খুব পজিটিভ বাৰ্তা ভগৱানে বহুত ক্ষেত্ৰত মানুহে সহায় কৰে বহুত মানুহে মানে মানুহক বিভিন্ন ধৰণে সহায় কৰে আপুনি মানে বুজিব নোৱাৰে যে আপোনাৰ লগত কোন সময়ত আহি তেওঁ সহায় কৰিব সেই কেনে ধৰণৰ বিপদত তেওঁ সহায় কৰিব কোনো ধৰণ ধৰিব নোৱাৰে আৰু তেওঁ সেই কাৰণে আহি নামঘৰ ভাগত সেৱা ললে
তেতিয়া তেখেতৰ স্বামীয়ে কৈছিলে যে তুমি যে তেওঁক কৈছিলা তুমি কিবা অৰিহণা দিছিলা নে নাই তেতিয়া তেওঁ কৈছে যে একো অৰিহণা দিয়া নাই কাৰণ মই ফোনত তেনেকে ধৰণে মানে মই সকলোকে নালাগে বুলিয়ে কওঁ গতিকে তেওঁ কৈছে যে কিবা এটা এতিয়া মানে অৰিহণা যিহেতু দিব লাগে গতিকে তেওঁ 101 টকা মান এটা অৰিহণা এটা সেই তেতিয়াৰ ঘটনাটোৰ কাৰণে দি থৈ গৈছে গতিকে এই ক্ষেত্ৰত চাওক মানুহে মোক বিভিন্ন ধৰণে বদনাম কৰিব বিচাৰে যে মই ব্যৱসায় কৰোঁ কিবা কৰোঁ মই এইবোৰ হৈছে মোৰ কিবা ধৰণৰ কিন্তু আপোনালোকে নিশ্চয় জানে যিসকলে সুফল পালে যিসকলে মোৰ দ্বাৰা তেওঁলোকৰ সমাধান হৈছে যিসকলে মোক ভাল পাবলৈ লৈছে বা যিসকলে মোৰ কথাখিনি শুনি তেওঁলোকে নিজে কিছুমান কাম কৰি সফলতা লাভ কৰিছে তেওঁলোকেতো জানে যে মই কোন মই কি কেনেকুৱা কি কৰি আছো গতিকে এই ক্ষেত্ৰত মই আপোনালোকক এটাই কওঁ যে ঈশ্বৰে আপোনাক সহায় কৰিবই আজিও মই মোৰ আগৰ কিছুমান কথা পটককে ফটো চাই থাকোঁতে মই দেখিলোঁ মোৰ সেই আগৰ কিছুমান ফটো আৰু মই সেই ফটোখিনিৰ পিছত যে মোৰ এই পৰিৱৰ্তনটো আপোনালোকক দেখাইছোঁ যে এই পৰিৱৰ্তনটো মোৰ নহয় এই পৰিৱৰ্তনটো আপোনাৰ হ'ব কাৰণ মই এজন থিয় হৈছোঁ আপোনালোকক সাহস দিবলৈ আপোনালোকে যাতে ভাগি নপৰে আৰু ঠিক তেনেধৰণে আপোনালোকে কৰক ভাল পাব আৰু ভাল খবৰটো এইটোৱে যে অহাকালিলৈ মই প্ৰথম বস্ত্ৰনগৰী মই শুৱালকুছিলৈ যাম শুৱালকুছি মই আগে পিছে যোৱা নাই গতিকে শুৱালকুছি যাবলৈ মই মানে বহুত বেছি এক্সাইটেড আছিলোঁ মই শুৱালকুছি যাম তাৰপিছত মই হাজোলৈ যাম আৰু হাজোৰ মন্দিৰ মই মাধৱ মন্দিৰ চাম মাধৱ মন্দিৰ আহি পাওঁতে চাগে দুপৰীয়া বা আবেলি 3-4টামান বাজিব পাৰে মাধৱ মন্দিৰত মই অকণমান মই চাই সেৱা লৈ মই হাজোৰ যি দুজনৰ নিমন্ত্ৰণ আছে দুজন মানে এজনেই আৰু আচলতে তেখেতৰ নিমন্ত্ৰণটো মই ৰক্ষা কৰি মই অকণমান আগলৈ যামগৈ কাৰণ তাতো মোৰ এজনৰ নিমন্ত্ৰণ আছে তেনেধৰণে কৰিম গতিকে মই চেষ্টা কৰি আছোঁ আপোনালোকৰ ভাল হোৱাটো আৰু মই এইটোৱেই কৈ আছোঁ যে আপোনালোকৰ ভাল হ'বই লাগিব যে মই আপোনালোকক মানে এই যে ভগৱানৰ যি কেনেধৰণে কৃপা লাভ কৰিব কেনেধৰণে আপুনি ঈশ্বৰৰ সেৱা কৰিব এই গোটেই কথাখিনি আপোনালোকক জনাই থাকোঁ আৰু এই কথাখিনি ক'বলৈ মোৰ বহুত বেছি শাস্ত্ৰ জ্ঞানৰ প্ৰয়োজন নাই মাজতে কোনোবাই কৈ আছে যে হনুমান চালিচা কোনোবাই যদি কাৰোবাক ক'বলৈ লাগে বা পঢ় বুলি ক'বলৈ লাগে তেনেহ'লে তেওঁ শাস্ত্ৰজ্ঞানী হোৱাটো দৰকাৰী মই কৈছোঁ যে আপুনি কি যে কথাবিলাক মানুহে কয় এতিয়া মই আপোনালোকক মানে কেনেধৰণে উদাহৰণ দিম যে আপুনি হনুমান চালিচা পাঠ কৰিছে সুফল পাইছে আৰু আপোনাৰ কাষৰ মানুহজন ঘৰৰ কাষৰ মানুহজন বিপদত পৰি আছে আপুনি মানে কওক যে আপুনি হনুমান চালিচা আপুনি পাঠ কৰক আপুনি সুফল পাব তাৰমানে আপুনি কি গোটেই সমস্ত চাৰিবেদ আপুনি শাস্ত্ৰ পঢ়ি কি শেষ কৰি ল'ব লাগিব নেকি কাৰোবাক ভাল পৰামৰ্শ দিবলৈ হ'লে গতিকে মানুহৰ ভাল হোৱাটোৰ কাৰণে এটা মাধ্যম যিহেতু আগৰ পৰাই আছিলে 2021 চনৰ পৰা মোৰ চেনেল আছিলে সেইখিনি মই আপোনালোকক কৈ আছোঁ তেনেধৰণে আপোনালোকে সুফল পাই আছে হনুমান চালিচা বজৰং বাণখন মই সেইখিনি মহত্ব কৈ আছোঁ আপুনি নিজকে পাঠ কৰিবলৈ কৈ আছোঁ নোৱাৰিলে মই গৈ পাঠ কৰি দিছোঁ সেইটো আপোনালোকক এটা পোনপটীয়াকৈ আপোনালোকক ওচৰলৈ গৈ মই সাহ দিবলৈ হওক বা আপোনালোকক মই সহায় কৰিবলৈ মোৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ গতিকে সকলো ভালে কুশলে থাকিব আপোনালোকৰ ভাল হোৱা মানে মোৰো ভাল হোৱা নহয় জানো মোৰ অকলেতো কেতিয়াও ভাল হ'ব নোৱাৰে সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ যে এজন মানুহ পৃথিৱীত ভাল হৈ থাকিব নোৱাৰে সকলোৰে ভাল হ'লেহে বা প্ৰতিজন মানুহৰ ভাল হ'লেহে সকলোৰে আচলতে মংগল গতিকে সকলো ভালে কুশলে থাকিব আপোনাক সকলোৰে কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ অহাকালিলৈ চাগে ভিডিঅ' দিব নোৱাৰিম কাৰণ মই হাজো আৰু শুৱালকুছিলৈ যাম গতিকে যদি কোনো লোকে হাজোত এনে এপাক লগ কৰিম বুলি ভাবে তেওঁলোকে অনুগ্ৰহ কৰি 3-4 মান বজাত যদি মাধৱ মন্দিৰলৈ আহে মই আপোনালোকক লগ পাম গতিকে সকলো তেতিয়ালৈকে গতিকে সকলো ভালে কুশলে থাকক ধন্যবাদ